কৰিব আৰু সেই মুহূৰ্তমানৰ পিছতেই আমন্ত্ৰণ কৰি অনা সভাৰ সহযোগী শিল্পীসকল, অসমৰ সন্মানীয় সংগীত শিল্পীসকল, হোজাই জিলা প্ৰশাসনৰ সন্মানীয় জিলা আয়ুক্তকে মুখ্য কৰি প্ৰশাসনৰ সমূহ সভাৰ বিষয়া তথা সমূহ কাশীবাসী আৰু হোজাই জিলাবাসী ৰাইজৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হোৱা ৰাইজৰ আকুণ্ঠ মৰম আৰু শ্ৰদ্ধাৰ মাজেৰে ক্ষন্তেক সময় পিছতেই কাশীৰ বুকুত জুবিন গাৰ্গৰ প্ৰথমটো পূৰ্ণাবয়ব প্ৰতিমূৰ্তি উন্মোচন কৰা হ'ব। ঠিক আছে, হৈ গৈছে। এতিয়া আমি পৰৱৰ্তী কাৰ্যসূচীলৈ যাম। তাৰ আগে আগে প্ৰত্যেকে সুবিধা জেগাৰ দান কৰি চাওঁ। আমি যিমান পাৰিছোঁ চেষ্টা কৰিছোঁ তেওঁৰ প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত তাত অনেক বাধা বিঘিনি হ'ব পাৰে, বিভিন্ন ধৰণৰ দুৰ্ঘটনা থাকিব পাৰে, বিভিন্ন ধৰণৰ ভুল হ'ব পাৰে। যদি কিবা ভুল আপোনালোকে দেখা পাইছে তেতিয়াহ'লে আমাক ক্ষমা কৰিব। যিমান পাৰিছোঁ আমি আমাৰ ফালৰ পৰা 100% এফৰ্ট দি তেওঁৰ প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু আজি এই প্ৰতিমূৰ্তিভাগ প্ৰথমবাৰৰ বাবে কাশীত এই ধৰণে উন্মোচন কৰা হ'ল। বাকী পৰৱৰ্তী কাৰ্যসূচী হ'বলৈ আমি যাম। বিভিন্ন ধৰণৰ আৰু কাৰ্যসূচী আছে। এতিয়া খোল তালেৰে দৰা অংশৰে সকলোৱে মানে জুবিন গাৰ্গৰে ধৰক প্ৰাৰ্থনা জনাব আৰু সকলোৱে মঞ্চৰ ইতিহাস কাঢ়িব। জয়